Hello students, to আজি এই ভিডিওটো আমি ডিসকাস কৰিম SSLC এক্সাম 2025 কাৰণে কিছুমান ইম্পৰ্টেন্ট আৰু কমন ইংলিছ এছে। এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকেও জানা কাৰণ এছেত কিমান 5 to 6 মাৰ্কস থাকে আৰু যোৱা বছৰ 5 মাৰ্কস আহিছিল। তো আমি কিছুমান কমন এছে প্ৰেক্টিছ কৰিব লাগিব। তো আজি এই ভিডিওটোত মই কিছুমান কমন আৰু মোস্ট ইম্পৰ্টেন্ট এছে দিবলৈ গৈ আছো আৰু এখিনি তোমালোকৰ SSLC এক্সাম 2025 ত আহা বহুত চান্স আছে। তো নাম্বাৰ 1 আমাৰ আছে ফিজিক্যাল এক্সাৰসাইজ। এই এছেখন বৰ আহি থাকে মেট্ৰিক পৰীক্ষাত আৰু মোস্ট ৰিপিটিং এছে হয়। তো তোমালোকে এখন নুচুৱাকৈ নাথাকিবা, পাৰিলে ফিজিক্যাল এক্সাৰসাইজৰ এছেখন তোমালোকে প্ৰেক্টিছ কৰি থাকা এইকেইদিন। নেক্সট ইম্পৰ্টেণ্ট এছে আমাৰ আছে ডিসিপ্লিন। এখনো বহুত ইম্পৰ্টেণ্ট হয় আৰু মেট্ৰিক পৰীক্ষাত বহুত আহিছে এখন। তো এইবাৰো আহিব পাৰে। তো তোমালোকে এই এছেখনো প্ৰেক্টিছ কৰিবা। এছেকেইখন মই হোৱাটছআপ চেনেলত দিবৰ কাৰণে ট্ৰাই কৰিম, কিন্তু অলপ দেৰি হ'ব পাৰে। এইকেইদিন তোমালোকে নিজে অলপ চাবা ক'ৰবাত পোৱা নেকি এছেখন, বা টিচাৰক ক'বা লিখি দিবৰ কাৰণে। নেক্সট যোনখন এছে আহিব পাৰে সেইখন হৈছে ইয়ৰ ডেইলি লাইফ। এই এছেখনো বহুত আহিছে মেট্ৰিক পৰীক্ষাত। তো তোমালোকে এখন ইগনোৰ নকৰিবা, পাৰিলে ইয়ৰ ডেইলি লাইফ এছেখন তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট ইম্পৰ্টেণ্ট এছেটো হৈছে ইয়ৰ এইম ইন লাইফ। বহুত ইম্পৰ্টেণ্ট হয়, আহিব পাৰে এই এছেখন, আৰু অসমীয়াতো এখন আহিয়ে থাকে তোমাৰ জীৱনৰ লক্ষ্য বুলি। তো এই এছেখন তোমালোকে চাবা, ইজিও হয় বাকীবিলাকৰ কম্পেয়াৰত। তো এখন তোমালোকে প্ৰেক্টিছ কৰি যাবা। নেক্সট আমাৰ ওচৰত আছে ফ্ৰেণ্ডশ্বিপ। তো এইটো ইমান এটা ইম্পৰ্টেণ্ট এছে নহয়, কিন্তু এবাৰ আহিব পাৰে। তো এখন তোমালোকে যদি পাৰা টাইম থাকে তেনেহ'লে প্ৰেক্টিছ কৰি যাবা। নেক্সট এছে হৈছে দ্য ফেষ্টিভেল ইউ লাইক মষ্ট। বহুত আহিছে মেট্ৰিক পৰীক্ষাত, তো এবাৰো আহিব পাৰে। তো তোমালোকে প্ৰেক্টিছ কৰি যাবা, যোনটো ফেষ্টিভেল তোমালোকে ভালকৈ জানা তাৰ ওপৰত লিখিলেই হ'ল। নেক্সট এছে যোনখন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় সেইটো হৈছে ফ্লাড ইন আছাম। এইটো বহুত ইম্পৰ্টেণ্ট এছে হয় অসমীয়াৰ কাৰণেও আৰু ইংলিছৰ কাৰণেও। তো তোমালোকে এখন চাই যাবা। নেক্সট ইম্পৰ্টেণ্ট এছে হৈছে লাইব্ৰেৰী বা স্কুল লাইব্ৰেৰী। তো ইয়াৰ ওপৰত তোমালোকৰ এছে আহিব পাৰে। তো এইখনো তোমালোকে প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট আছে তোমালোকৰ SSLC এক্সামৰ কাৰণে। এতিয়া আমি যাম আমাৰ লাষ্ট এছেখনৰ ওচৰলৈ। এইখনো বহুত ইম্পৰ্টেণ্ট হয়। এইটো হৈছে দ্য পাৰ্চন ইউ এডমায়াৰ মষ্ট। বহুত ইম্পৰ্টেণ্ট হয় এইখন এছে। তো তোমালোকে চাৰ্চ কৰি হ'লেও কালেক্ট কৰি থৈ দিবা, এক্সামত অহা বহুত চান্স আছে। তো এইখন আছিলে মেট্ৰিক পৰীক্ষাত বহুত ৰিপিট হৈ থকা কিছুমান এছে। তো মই ইয়াত দি দিছোঁ, তোমালোকে এইখন পঢ়িবা যাতে তোমালোকৰ 5 to 6 মাৰ্কছ ছিকিয়ৰ হৈ থাকে। হোৱাটছএপতো দিবলৈ ট্ৰাই কৰিম। তোমালোকে এই ভিডিঅ'টো লাইক কৰি দিবা আৰু যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। মোষ্ট কমন অসমীয়া ৰচনা কিছুমানো দিয়া হৈছে, সেইটো ভিডিঅ' যদি তোমালোকে চোৱা নাই চাবা, তোমালোকৰ 8 মাৰ্কছটো কনফাৰ্ম হৈ থাকিব।